নমস্কাৰ ফ্ৰেণ্ডছ, স্বাগতম জনাইছোঁ চৰকাৰী জব চেনেললৈকে। সকলোৰে অপেক্ষাত থকা এটি খবৰ লৈ মই পুনৰ হাজিৰ হৈছোঁ আপোনালোকৰ ওচৰত। গুৱাহাটী ইউনিভাৰ্চিটিৰ আণ্ডাৰ গ্ৰেজুৱেট আৰু পোষ্ট গ্ৰেজুৱেট কোৰ্চৰ পৰীক্ষা সম্পৰ্কে যোৱা 20 জুলাই তাৰিখে এখন মিটিং হৈছিলে গুৱাহাটী ইউনিভাৰ্চিটিত, আৰু সেই মিটিঙত যি সিদ্ধান্ত লৈছিলে সেই সিদ্ধান্ত এখন নটিফিকেশ্যন জাৰি কৰিছে 21 জুলাই তাৰিখে। আৰু এখন আপোনালোকৰ সন্মুখত এখন নটিফিকেশ্যন গুৱাহাটী ইউনিভাৰ্চিটি, গোপীনাথ বৰদলৈ নগৰ, গুৱাহাটী 14, আছাম, ইণ্ডিয়া। ইয়াতে সিদ্ধান্ত লৈছে আপোনাৰ 7টা সিদ্ধান্ত লৈছে। মই আপোনাক এটা এটাকৈ জনাই দিম সিদ্ধান্তকেইটা। প্ৰথম সিদ্ধান্তটো হৈছে ইউ জি আণ্ডাৰ গ্ৰেজুৱেট আৰু PG পোষ্ট গ্ৰেজুৱেটৰ যিখিনি ইভেণ্ট ছেমিষ্টাৰ এক্সক্লুডিং ফাইনেল ছেমিষ্টাৰ, অৰ্থাৎ ফাইনেল ষাণ্মাসিক বাদ দি পেলাই আপোনাৰ যিখিনি ছেকেণ্ড অৰ্থাৎ 4th ছেমিষ্টাৰৰ এক্সাম আছে সেইখিনি এক্সাম নহয়, এইটো ফাইনেল হৈ গৈছে। আৰু এই এক্সামৰ যিটো প্ৰমোশ্যন ছিষ্টেম, যিটো মাৰ্কিং ছিষ্টেম, সেইটো দিব আপোনাৰ ইণ্টাৰনেল এছেছমেণ্ট আৰু প্ৰিভিয়াছ এক্সামৰ মাৰ্কছৰ ওপৰত। অৰ্থাৎ আপোনাৰ প্ৰিভিয়াছ ছেমিষ্টাৰত যি আপুনি নম্বৰ পাইছিলে সেই নম্বৰৰ ওপৰত ভিত্তি কৰি, লগতে ইণ্টাৰনেল এছেছমেণ্টৰ ওপৰত ভিত্তি কৰি আপোনাৰ এইটো ছেমিষ্টাৰৰ প্ৰমোশ্যন ছিষ্টেমটো কৰিব। এইটো আপোনাৰ প্ৰথম সিদ্ধান্ত। 2 নম্বৰত আহিছোঁ আমি অল UG এণ্ড PGৰ ফাইনেল এক্সামিনেশ্যন, অৰ্থাৎ আণ্ডাৰ গ্ৰেজুৱেট BA BCom BSCৰ ফাইনেল এক্সাম, লগতে পোষ্ট গ্ৰেজুৱেট MA MCom MSCৰ ফাইনেল এক্সাম বা আৰু যি ফাইনেল এক্সাম আছে মাষ্টাৰ ডিগ্ৰী বা আণ্ডাৰ গ্ৰেজুৱেটৰ, সকলোবিলাকৰ ফাইনেল এক্সাম হ'ব। এইটো ইয়াতে স্পষ্টকৈ লিখি দিছে। ছেপ্টেম্বৰৰ 2nd উইকৰ পৰা আৰম্ভ হ'ব। এইটো UGCৰ এটা নটিফিকেশ্যন দিছিলে 8 জুলাই তাৰিখে, আৰু সেই নটিফিকেশ্যনৰ ওপৰত ভিত্তি কৰি পেলাই গুৱাহাটী ইউনিভাৰ্চিটিয়ে ডিক্লেয়াৰ দিছে যেতিয়া COVID-19ৰ ছিটুৱেশ্যন নৰ্মেল হ'ব তেতিয়া ফাইনেল এক্সাম কৰিব। আৰু এটা দিছে ব্লেণ্ডেড মোডত কৰিব, অৰ্থাৎ কিছুমান হয়তো অফলাইন হ'ব আৰু কিছুমান অনলাইন এক্সাম হ'ব। 3 নম্বৰত আছে আমাৰ ফৰ ষ্টুডেণ্ট হেভিং এৰিয়াৰ্ছ ফৰ বোথ আণ্ডাৰ গ্ৰেজুৱেট এণ্ড পোষ্ট গ্ৰেজুৱেট। UG আৰু PGৰ যিখিনি এৰিয়াৰ ষ্টুডেণ্ট আছে সেইখিনিৰ যিটো ইণ্টাৰনেল মাৰ্কছ সেইটো কলেজে ছাবমিট কৰিব ইউনিভাৰ্চিটিত। এইটো ষ্টুডেণ্টৰ কাম নহয়। 4 নম্বৰত আছে এক্সামৰ যিটো ফৰ্ম ফিল-আপ সেইটো ফিল-আপ কৰিব লাগিব, মেণ্ডেটৰী হয়। ৰেগুলাৰ কাৰণেও মেণ্ডেটৰী হয় আৰু এৰিয়াৰ ষ্টুডেণ্টৰ কাৰণেও মেণ্ডেটৰী হয়, UG আৰু PG বোথ। 5 নম্বৰত দিছে ফাইনেল ছেমিষ্টাৰ এক্সামিনেশ্যন ফৰ ইঞ্জিনিয়াৰিং কৰ্চেছ, অৰ্থাৎ ইঞ্জিনিয়াৰিং যি কোৰ্চ আছে, যি ডিগ্ৰী আছে BE BTech, তাৰে এক্সাম হ'ব অনলাইন মোডত, আৰু এইটো শ্বৰ্টলি নটিফিকেশ্যন জাৰি কৰিব গুৱাহাটী ইউনিভাৰ্চিটিয়ে। এতিয়ালৈ কোনো ধৰণৰ নটিফিকেশ্যন দিয়া নাই, কিন্তু শ্বৰ্টলি দিব। 6 নম্বৰত দিছে ৰিগাৰ্ডিং এক্সামিনেশ্যন ফৰ দ্য BEd courses, a separate notification will be issued in due course by the controller of examination গুৱাহাটী ইউনিভাৰ্চিটি। অৰ্থাৎ BEd কোৰ্চৰ কাৰণে এটা বেলেগকৈ নটিফিকেশ্যন জাৰি কৰিব গুৱাহাটী ইউনিভাৰ্চিটিয়ে, কাৰণ যিহেতু এইটো ছেমিষ্টাৰ ছিষ্টেম নহয়, গতিকে এইটো এটা ছেপাৰেট নটিফিকেশ্যন জাৰি কৰিব গুৱাহাটী ইউনিভাৰ্চিটিয়ে। এতিয়া আহিছোঁ আমি লাষ্ট পইণ্টটোলৈকে, অৰ্থাৎ 7 নম্বৰ, এইটো মষ্ট ইম্পৰ্টেণ্ট। ফৰ অল এক্সামিনেশ্যনছ এ 20% অফ দ্য টোটেল এক্সামিনেশ্যন ফি হেজ বিন ৱেইভড, অৰ্থাৎ আপোনালোকৰ এক্সামিনেশ্যন ফি 20% কমাই দিয়া হৈছে। গতিকে নটিফিকেশ্যন এইখিনিয়ে, আপোনালোকে চাই ল'ব পাৰিব ইয়াতে। এইটো ৰেজিষ্টাৰ হৈছিলে 21 জুলাই 2020, এইখন গুৱাহাটী ইউনিভাৰ্চিটিৰ পৰা হৈছে। আজিৰ ভিডিঅ'টো এইখিনিয়ে। যদি ভিডিঅ'টো চাই ভাল লাগিলে তেতিয়া লাইক কৰক, কমেণ্ট কৰক, আৰু যদি আপুনি মোৰ চেনেলটো প্ৰথমবাৰ ভিজিট কৰিছে তেতিয়াহ'লে চেনেলটি ছাবস্ক্ৰাইব কৰক আৰু ওচৰত থকা বেল আইকনটি দবাই দিয়ক সকলো ধৰণৰ জব ৰিলেটেড নটিফিকেশ্যন পাবৰ কাৰণে। পুনৰ এটা নেক্সট ভিডিঅ'ত লগ পোৱাৰ আশাৰে আজিলৈ এৰিলোঁ। ধন্যবাদ। জয় আই অসম।